জুবিন গাৰ্গ বিহীন প্ৰথমটো জন্মদিন আমি সদৌ অসম ছাত্ৰ সন্থাই 3 দিনীয়াকৈ তেখেতৰ জন্মদিন পালন কৰিছো। আজিৰ দিনটোতো পুৱাৰ ভাগত মানৱ শৃংখল কাৰ্যসূচীৰে আমি প্ৰতিবাদ সাব্যস্ত কৰিছো, জুবিনদাৰ প্ৰতি ন্যায়ৰ দাবী উত্থাপন কৰিছো আৰু আজি সন্ধিয়া অসমৰ প্ৰত্যেকখন জিলা সদৰত বন্তি প্ৰজ্বলনেৰে তেখেতলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰা হৈছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰী চৌপাশে 15,555 গছি বন্তি প্ৰজ্বলনেৰে সৈতে প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰিছো। এই স্থানৰ পৰাও এটা দাবী উত্থাপন কৰিব খুজিছে, জুবিনদাৰ প্ৰতি ন্যায় নিশ্চিত হ'ব লাগে, জুবিন গাৰ্গক ন্যায় দিব লাগে। চৰকাৰে SIT গঠন কৰি দিছে, SIT এনেকুৱা ধৰণে চাৰ্জশ্বিট দাখিল কৰিব লাগে যাতে কোনো দুখীয়ে কোনো অভিযুক্তই যাতে ইয়াৰ পৰা সাৰি যাব নোৱাৰে, তেওঁলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি পোৱাৰ ব্যৱস্থা হ'ব লাগে। জুবিন গাৰ্গৰ এই অনাহত মৃত্যুক লৈ, এই পৰিৱেশটোক লৈ কোনেও ৰাজনীতি কৰিব নালাগে। শাসক বিৰোধী সকলোৱে ৰাজনৈতিক আহিলা হিচাপে জুবিন গাৰ্গক ব্যৱহাৰ কৰিবৰ কাৰণে সকলো সময়তে তেওঁলোকৰ প্ৰতিক্ৰিয়াশীল কাম কাজবিলাক অব্যাহত ৰাখিছে। এই কাম কাজৰ পৰা বিৰত থাকিব লাগে। তাৰ লগে লগে এটা উচতনি দিয়া পক্ষ ওলাব, যি পক্ষই অসমত ভূমিকম্প বিচাৰিব, আন কিবা বিচাৰিব, সংঘৰ্ষমূলক পৰিৱেশ বিচাৰিব, এইবোৰৰ পৰা সকলো আঁতৰি থাকিব লাগে। আমাৰ সকলোৰে প্ৰতি এটাই আহ্বান, গণতান্ত্ৰিকভাৱে আমি শক্তিশালীভাৱে এই সংগ্ৰামখন আগবঢ়াই লৈ যাব লাগিব। সংগ্ৰাম নকৰাকৈ, প্ৰতিবাদ নকৰাকৈ অসমে একো পাবৰ কাৰণে সক্ষম হোৱা নাই আৰু সেই সংগ্ৰামী ধাৰাৰে সৈতে জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত, তেওঁৰ সৈতে সংঘটিত হোৱা প্ৰত্যেকটো অন্যায়ৰ বিচাৰ নোপোৱা পৰ্যন্ত আমি ক্ষান্ত নোহোৱাকৈ শক্তিশালীভাৱে যাতে ঐক্যবদ্ধ হৈ অসমীয়া জাতিটো আগবাঢ়ি যাব পাৰোঁ, সেই পৰিৱেশেৰে সৈতে আমি আগবাঢ়ি যাবৰ কাৰণে সকলোকে আজি এই জুবিন গাৰ্গৰ উপজা দিনটোত সংকল্পবদ্ধ হ'বৰ কাৰণে আহ্বান জনাইছোঁ। চৰকাৰক সকীয়াই দিছোঁ যে জুবিন গাৰ্গ একুৰা জীয়া জুই, এই জুইকুৰাক লৈ খেলা কৰিবৰ কাৰণে কোনেও যাতে দুঃসাহস নকৰে, সেই দুঃসাহসৰ পৰা যাতে সকলো আঁতৰি থাকে, তাৰ বাবে আমি সকলোকে সকিয়নি প্ৰদান কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।